নমস্কাৰ, আজি আমি এখন সিংহাসন বা গুৰু আসন আঁকিম। আমাক লাগিব এখন ড্ৰয়িং কপি, কালাৰ পেঞ্চিলছ, মই অপ্সৰা ইউজ কৰিছোঁ আৰু মই মেকানিকেল পেঞ্চিল ইউজ কৰিম, এটা ব্লেক স্কেটচ পেন, ইৰেজাৰ, স্কেল আৰু আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই 15 চেণ্টিমিটাৰ লৈছোঁ, লৈ পেলাই মই এনেকৈ এটা লাইন আঁকিছোঁ। তাৰ ওপৰত মই আকৌ এনেকৈ 2 বা 3 চেণ্টিমিটাৰ স্পেচ লৈ পেলাই আকৌ এনেকৈ লাইন আঁকিছোঁ। এনেকৈ আমি দুফালে আঁকিম আৰু আমি এই প্ৰচেছটো 4 বাৰ ৰিপিট কৰিম। ওপৰৰ মোৰ ষ্ট্ৰাকচাৰটো ভুল হোৱাৰ বাবে মই বস্তুটো মুচি পেলাই আকৌ মই তলফালে আঁকিছোঁ, যাতে মোৰ ড্ৰয়িংখন আৰু চাফা আৰু ধুনীয়া হওক। এইখিনি পাৰ্ট মই ইমান একো কৰা নাই, জাষ্ট মই এনেই লাইনটো আঁকি দিছোঁ আৰু যিটো লেংথ হয় ইয়াৰ লেংথটো এৰাউণ্ড 4 চেণ্টিমিটাৰমান হয়। দেন আপোনালোকে যদি মোক একজেক্টলি কপি কৰে, মই যেনেকৈ আঁকিছোঁ ষ্টেপ বাই ষ্টেপ আপোনালোকৰ ড্ৰয়িংখন তেনেকুৱা হৈ ওলাব। খালি ধৈৰ্য ৰাখিব আৰু পেঞ্চিল দি আঁকিলেও কোনো কথা নাই, জাষ্ট পেঞ্চিলটো শ্বাৰ্প কৰি ল'ব, বেছিকৈ নঘঁহাব। প্ৰেছাৰ দিলে বস্তুটো ডাঠ হৈ যায় আৰু তলফালে মুচিলে দেখিবলৈ লেতেৰা লাগে। এতিয়া মই আজিৰ টপিকটোৰ বিষয়ে অলপমান ক'বলৈ ওলাইছোঁ। যদি মোৰ উচ্চাৰণত অলপমানো ভুল হয়, আশা কৰোঁ আপোনালোকে দায় দোষ নধৰে আৰু মোক কমেণ্ট ছেকশ্যনত শুধৰাই দিয়ে। সিংহাসন বা গুৰু আসন। সিংহাসন বা গুৰু আসন নামঘৰৰ এক অবিচ্ছেদ্য অংগ। কীৰ্তন ঘৰৰ পূৰ্ব দিশৰ মণিকূটত সিংহাসন পশ্চিমমুৱাকৈ থাকে। ইষ্ট দেৱতাই সদায় সিংহাসনত স্থান লয় বুলি বিশ্বাস কৰা হয়। গুৰুজনাৰ ভাষাত হেন মন্দিৰে ৰত্নসিংহাসনে আসনতে বহি প্ৰভু নাৰায়ণে। সিংহাসনৰ একেবাৰে তলত 4 কোণত থাকে 4টা সিংহ আৰু তাৰ তলত বশ্যতা স্বীকাৰ কৰি আঁঠু লৈ থকা 4টা হাতী। সিংহই আগঠেং দুখনেৰে হাতীৰ মূৰত আৰু পিছঠেং দুখনেৰে পৃষ্ঠদেশত ধৰি থাকে। কোনো সিংহাসনৰ একেবাৰে তলত থাকে 4টা কাঁচৰ প্ৰতিকৃতি। এই প্ৰতীকক গজসিংহ কোৱা হয় আৰু পুৰণি কামৰূপৰ দিনৰ মদন কামদেৱ, বাসনি পাহাৰ, দেওপাহাৰ, ডবকা, মালিনী থান ইত্যাদি ভগ্নৰ শেষসমূহত এই গজসিংহৰ উপস্থিতি দেখা পোৱা যায়। কালিকা পুৰাণতো ইয়াৰ উল্লেখ পোৱা যায়। এইখিনি পাৰ্টত মই গামোচা আঁকি আছোঁ। ইয়াৰ ওপৰত মই ব্লেক কালাৰ স্কেটচ পেনেৰে গোটেই ড্ৰয়িংটো আউটলাইন কৰিম আৰু গামোচাখিনি মই ৰেড কালাৰ পেনেৰে আঁকিম। আশা কৰোঁ আপোনালোকে মোৰ ড্ৰয়িঙৰ এক্সপ্লেনেশ্যনখিনি ভাল পায় বা বুজি পায়। যদি আপোনালোকে ভাল পাইছে দেন এই ভিডিঅ'টোত লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মই এনেকুৱা ধৰণৰ ড্ৰয়িং আঁকিয়ে থাকোঁ।
আশা কৰোঁ মোৰ যদি ভুল হয় বা আপোনালোকে কিবা কথা বুজি পোৱা নাই দেন মোক কমেণ্ট ছেকশ্যনত আপোনালোকে এবাৰ হ'লেও শুধৰাব।
এতিয়া আমি কালাৰ ইউজ কৰিম মই ইয়াতে অকৰ আৰু ব্ৰাউন কালাৰ ইউজ কৰিম য'ত মই যেনেকুৱা কালাৰ কৰিছোঁ আশা কৰোঁ আপোনালোকে ত'ত তেনেকুৱাই কালাৰ কৰি যাব এয়া আমাৰ ড্ৰয়িংখন শেষেই হ'বৰে হ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে দেন ভিডিঅ'টোত কমেণ্ট কৰিব আৰু লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ